Welcome to এডিআৰি আড্ডা। আজি আমি আলোচনা কৰিম 6 এপ্ৰিল 2025 হৈ যোৱা আমাৰ আসাম পুলিচৰ ABUB এক্সামৰ কুৱেশ্যন পেপাৰখন। ঠিক আছে, আৰু কুৱেশ্যন পেপাৰখনৰ স্পেচিয়েলি আমি GS পৰ্চনটো ডিছকাছ কৰিম। ঠিক আছে, জেনেৰেল ষ্টাডিজ অৰ GK জেনেৰেল নলেজ পৰ্চনটো। ঠিক আছে, তো আমাৰ কুৱেশ্যনত 21 নম্বৰৰ পৰা 60 কুৱেশ্যন 60লৈকে আপকা 60 নম্বৰলৈকে কি আছিলে, GKৰ কুৱেশ্যন আছিলে। তো আমি এটা এটাকৈ ডিছকাছ কৰি যাম, আৰু ইয়াত মই কৈ যাম যে এই কুৱেশ্যনটো ক'ৰ পৰা আহিছে, কোনটো ছেকশ্যনৰ পৰা আহিছে। আপোনালোকে যেতিয়া জেনেৰেল ষ্টাডিজ ইয়াত বা জেনেৰেল নলেজ পঢ়ে, তেতিয়া আপোনালোকৰ এটা কমপ্লিট কাভাৰেজ আপোনালোকৰ প্ৰয়োজন হয়। যেনেকৈ আপোনাৰ হিষ্ট্ৰী, পলিটি, আসাম পাৰ্ট, আসামৰ হিষ্ট্ৰী, আসামৰ জিঅ'গ্ৰাফী, অসমৰ ইকনমি, অসমৰ আৰ্ট এণ্ড কালচাৰ। ঠিক আছে, তো মই কৈ যাম যেতিয়া। তো ইয়াত ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল এছিয়ান ডেভেলপমেণ্ট বেংক, আৰু লগতে মই অলপ এক্সপ্লেনেশ্যন কৰি যাম। ঠিক আছে, তো ইয়াত কুৱেশ্যন আহিছে 21 নম্বৰৰ কুৱেশ্যন, এছিয়ান ডেভেলপমেণ্ট বেংক ৰিচেণ্টলি এপ্ৰুভড হোৱাট এমাউণ্ট অফ লোন টু ইনক্ৰিজ ৰিনিউৱেবল এনাৰ্জি কেপাচিটি এণ্ড ইম্প্ৰুভ এনাৰ্জি ছিকিউৰিটি ইন দ্য ষ্টেট অফ আছাম। তাৰ মানে কি এছিয়ান ডেভেলপমেণ্ট বেংক যিটো আছে, এইটো এটা লোন চেংচন কৰিছে অসমৰ ৰিনিউৱেবল এনাৰ্জি ছেক্টৰৰ কাৰণে। তো এইটো এটা হাইলি ফেকচুৱেল কুৱেশ্যন হয়। ঠিক আছে, ইমান ফেক্ট আমি যদি মনত ৰাখিব লগা হয়, তো এইটো কি হয়, আমাৰ কাৰণে প্ৰব্লেমেটিক হৈ যায়। তো এইটো কুৱেশ্যন মই টাফ বুলি ক'ম ফেকচুৱেলৰ কাৰণে। এনেকুৱা নহয় কি কুৱেশ্যনৰ ফেকচুৱেল ইমান এটা, আৰু অপশ্যনবোৰ চাওক একদম চিমিলাৰ অপশ্যন হৈ আছে। তো এইটো মনত ৰখা এটা টাফ হৈ যায়। চ' ইয়াৰ আনচাৰটো আছিলে $434 মিলিয়ন। ঠিক আছে, তো 434 মিলিয়ন কি কৰিছে, চেংচন কৰিছে। ইয়াৰ এইটো কুৱেশ্যন আহিছে কাৰেণ্ট এফেয়াৰ্ছৰ পৰা। ঠিক আছে, অসম ৰিলেটেড কাৰেণ্ট এফেয়াৰ্ছ। আৰু আপোনালোকে জানে এছিয়ান ডেভেলপমেণ্ট বেংক যিটো হয়, এইটোৰ হেডকোৱাৰ্টাৰ ক'ত, ফিলিপাইনছৰ মনিলাত আছে। ঠিক আছে, কেতিয়াবা কুৱেশ্যন এইটো আহে মানিলা। নেক্সট কুৱেশ্যনটো হ'ব 1942 হু ৱাজ দ্য ফলোয়িং ৱাজ হেংড ইন দ্য কুৱাইট ইণ্ডিয়া মুভমেণ্ট 1942। ঠিক আছে, তো ইয়াত চাৰিটা অপশ্যন দিছে। গুমদৰ কোঁৱৰ, তো আমি জানো ফাৰ্ষ্ট ৰিভল্ট এগেইনষ্ট ব্ৰিটিছ কোনে কৰিছিলে 1828ত, গুমদৰ কোঁৱৰে। ঠিক আছে, তো সেইকাৰণে গুমদৰ কোঁৱৰটো অপশ্যন নহয়। তাৰপিছত আপোনাৰ মণিৰাম দেৱানে ৰিভল্ট অফ 1857ত ভাগ লৈছিলে। ঠিক আছে, তাৰপিছত আমাৰ পিয়লি ফুকনে ছেইম আমাৰ গুমদৰ কোঁৱৰৰ লগতে ভাগ লৈছিলে। চ' কুশল কোঁৱৰ ইজ দ্য কাৰেক্ট আনচাৰ। ঠিক আছে, তো ডি ইজ দ্য কাৰেক্ট আনচাৰ, কুশল কোঁৱৰে কি কৈছিলে, কুৱাইট ইণ্ডিয়া মুভমেণ্ট। আৰু এজন অসমৰ লেডি, গহপুৰৰ হয়, আপোনাৰ কনকলতা বৰুৱা, তেওঁ কুৱাইট ইণ্ডিয়া মুভমেণ্টত ভাগ লৈছিলে। সেইকাৰণে তেওঁক আৰক্ষীয়ে কি কৰিছিলে, গুলী চালনা কৰি হত্যা কৰিছিলে। ঠিক আছে, গহপুৰ পুলিচ ষ্টেচনত। তো এইটো আমি চালোঁ। তো 23rd কুৱেশ্যন কি আছিলে, আছাম হেজ ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী উইথ হুইচ টু কাউণ্ট্ৰিজ। আমি যদি চাওঁ আমাৰ ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী স্পেচিয়েলি নৰ্থ ইষ্টৰ, তো নৰ্থ ইষ্টৰ মেপখন আপোনাৰ মনত ৰাখিব লাগে। এইখন হ'ল আমাৰ নৰ্থ ইষ্টৰ মেপ, ইয়াত ত্ৰিপুৰা, মিজোৰাম। ঠিক আছে, চ' এইটো হ'ল নৰ্থ ইষ্টৰ মেপ, ইয়াত হ'ল অৰুণাচল। ঠিক আছে, তো অসমখন যদি চাওঁ, তো অসমখন আপোনাৰ কেনেকা, ইয়াতে এনেকা লাগি আছে। ঠিক আছে, অসমখন আমাৰ এইটো অসম হয়। ঠিক আছে, তো অসমৰ বাউণ্ডেৰী কাৰ লগত আছে, অসমৰ বাউণ্ডেৰী আছে আপোনাৰ, এইটো হ'ল ভূটান বহিৰাজ্য। ঠিক আছে, আৰু এইটো হ'ল বাংলাদেশ। এইফালে অলপ বাংলাদেশৰ লগত আছে, আৰু এইফালে অলপ ধুবুৰীৰ ফালে বাংলাদেশৰ লগত আছে। তো আমি দুখন কাউণ্ট্ৰিৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰোঁ। ঠিক আছে, ছিকিম, এইখন হ'ল ছিকিম, তাৰ বৰ্ডাৰ আছে নেপালৰ লগত। ঠিক আছে, ভূটানৰ লগত আৰু চাইনাৰ লগত। অৰুণাচলৰ বৰ্ডাৰ আছে চাইনাৰ লগত, ভূটানৰ লগত আৰু ম্যানমাৰৰ লগত। বাকী আপোনাৰ ইয়াত নাগালেণ্ড আছে, নাগালেণ্ডৰ অনলি ম্যানমাৰ। তাৰপিছত আপোনাৰ মণিপুৰ আছে, অনলি ম্যানমাৰ। ঠিক আছে, তাৰপিছত মিজোৰাম আৰু ত্ৰিপুৰাৰ বাংলাদেশৰ লগত কি হয়, বৰ্ডাৰ হয়। তো এইটো হ'ল আমাৰ নৰ্থ ইষ্টৰ বৰ্ডাৰ আমি চালোঁ। তো তাৰপিছৰ কুৱেশ্যনটো হ'ল, চ' অসমৰ বৰ্ডাৰ কাৰ লগত আছে, বাংলাদেশ আৰু ভূটানৰ লগত। ঠিক আছে, তাৰপিছৰ কুৱেশ্যনটো হ'ল 24 কুৱেশ্যন, দ্য লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড ইন ইণ্ডিয়া ইজ চিটুৱেটেড ইন। তো আমি সকলোৱে জানো ৰিভাৰ আইলেণ্ড মাজুলী হয়, আমাৰ অসমত লোকেটেড হয়। দ্য অনলি প্লেটু ইন আছাম ইজ, প্লেটু কি হয়, যাক আমি মালভূমি বুলি কওঁ। আমাৰ যিটো লেণ্ডফৰ্ম আছে, এইটোত মেইনলি 3 ধৰণৰ। এটা হ'ল প্লেইন, যিটো ফ্লেট থাকে, এলিভেটেড ফ্লেট থাকে, আপোনাৰ সমুদ্ৰ পৃষ্ঠৰ লগত থাকে। তাৰপিছত হয় প্লেটু কি হয়, এৰাউণ্ড 1000 মিটাৰ হাইটলৈকে যাব পাৰে, কিন্তু ফ্লেট হয়। তাৰপিছত আমাৰ কি আছে, ডেট ইজ
হিল কি হয় 1000 মিটাৰ কিন্তু এণ্টিক্লাইন চিংক্লাইন তাৰপিছত হ'ল মাউণ্টেইন তো এই যিটো ফ্লেট এলিভেটেড এইটো কি বুলি কোৱা হয় প্লেটু বুলি কোৱা হয় তো আমি জানো যে আমাৰ অসমত এটাই মাত্ৰ কি আছে আমাৰ প্লেটু আছে ডেট ইজ কাৰ্বি আংলং প্লেটু আৰু এইটো ইয়াত অৱস্থিত হৈ আছে আৰু এইটো কি হয় মেঘালয়ান যিটো প্লেটু আছে তাৰ এক্সটেনশ্যন বুলি ধৰা হয় আৰু মেঘালয়ান প্লেটুটো আমাৰ কি হয় সাউথ ইণ্ডিয়া যিটো ডেক্কান প্লেটু আছে তাৰ এটা অংশ বুলি ধৰা হয় ঠিক আছে তো ডেক্কান প্লেটু পাৰ্ট হ'ল মেঘালয়ান প্লেটু আৰু মেঘালয়ান প্লেটুৰ পাৰ্ট হ'ল এটা এইটো কি কাৰ্বি আংলং প্লেটু আৰু কাৰ্বি আংলং প্লেটুটো ক'ত লোকেটেড হৈ আছে আমাৰ অসমত লোকেটেড হৈ আছে এইটো অসম জিঅ'গ্ৰাফিৰ পৰা কুৱেশ্যন আহিছে ঠিক আছে আৰু এইটো ছেইম অসম জিঅ'গ্ৰাফিৰ পৰা কুৱেশ্যন আহিছে আসাম জিঅ'গ্ৰাফি ঠিক আছে এইটো ছেইম আসাম জিঅ'গ্ৰাফিৰ পৰা কুৱেশ্যন আহিছে আমাৰ ইউটিউব চেনেলত আপোনালোকে অতি সোনকালে অসম জিঅ'গ্ৰাফি এটা ডিটেইলড আপোনাৰ লেকচাৰ পাই যাব চ' আমি 12টা চেপ্টাৰ ডিছকাছ কৰিম আপোনালোক অলপ দিন ৱেইট কৰিব লাগিব এইটো লেকচাৰ মই অতি সোনকালে লৈ আহিম সেইকাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে তো নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন 26 তো কুৱেশ্যন 26ত কি কৈছে এটা হিষ্ট্ৰী কুৱেশ্যন আহিছে আসাম হিষ্ট্ৰীৰ ঠিক আছে তো তাত কৈ আছে ফাতিয়া আই ইব্ৰিয়া ঠিক আছে এই যিখন বুক আছিল সেইখন যি বুকখনক কি বুলি কোৱা হয় তাৰিখ আই আসাম এই বুকখন কোনে লিখিছিল শিহাবউদ্দিন তালিছক কি বুলিও জনা যায় ইবনে মুহাম্মদ ৱালি আহমেদ আৰু এই বুকখনে কোনটো চ'ৰ্চৰ কথা কয় ঠিক আছে কোনটো ইম্পৰ্টেণ্ট চ'ৰ্চ তো আমি জানো যে এই যিজন ৰাইটাৰ আছিলে তেওঁ মীৰ জুমলাৰ সময়ত আছিলে ঠিক আছে মীৰ জুমলা কি আছিলে আমাৰ বেংগলৰ গভৰ্ণৰ আছিলে কাৰ আণ্ডাৰত আপোনাৰ মোগল সম্ৰাট ঔৰংজেবৰ আণ্ডাৰত আৰু কোনটো চনত 1660 ঠিক আছে আৰু তেওঁক পঠোৱা হয় অসমত কি কৰিবৰ কাৰণে এটাক কৰিবৰ কাৰণে ঠিক আছে ৰাজা ৰামসিংহৰ আগত 1660 ঠিক আছে আৰু এই যিজন মীৰ জুমলা আছে তেওঁ কি কৰে অসমত আহি এটাক কৰে আৰু তাৰপিছত এটা ট্ৰিটি হয় সেই ট্ৰিটিটোৰ নাম হ'ল আপোনাৰ ট্ৰিটি অফ গিলাজাৰিঘাট কেতিয়া হয় 1663 ঠিক আছে আৰু সেই ট্ৰিটি অফ গিলাজাৰিঘাটৰ মৰ্মে কি কৰা হয় অসমৰ বাউণ্ডৰী নতুনকৈ ছেট আপ কৰা হয় আৰু সেই নতুনকৈ ছেট আপ কৰা বাউণ্ডৰী আপোনাৰ এই যে কলং আৰু আপোনাৰ বৰনদী ৰিভাৰ এইটোলৈকে বাউণ্ডৰী মোগলৰ হৈ যায় ঠিক আছে এই পুৰা মোগলৰ হৈ যায় অলমষ্ট লোৱাৰ আছাম মোগলৰ অধীনত গুচি যায় ট্ৰিটি অফ গিলাজাৰিঘাটত ঠিক আছে আৰু এই আপোনাৰ মীৰ জুমলাৰ যেতিয়া এক্সপেডিশ্যন চলিছিল সেইটো সময়ত এই বুকখন লিখা হৈছিল ঠিক আছে তাৰপিছৰ কুৱেশ্যনটো হ'ল ইন হুইচ ইয়াৰ ৱাজ দ্য ফ'ৰ্থ অইল ৰিফাইনাৰী অফ আছাম ষ্টাৰ্টেড এট নুমলীগড় তো নুমলীগড়ত যিটো অইল ৰিফাইনাৰী আছে যিটো আমি NRL বুলি কওঁ ঠিক আছে আৰু সেই অইল ৰিফাইনাৰীটো 1999 চনত কি হৈছিল ইষ্টাব্লিছ হৈছিল আৰু 2000ৰ পৰা কি হৈছিল অপাৰেশ্যনেল হৈছিল আৰু এইটো কি বুলি কোৱা হয় একৰ্ড ৰিফাইনাৰী ঠিক আছে কি বুলি কোৱা হয় একৰ্ড ৰিফাইনাৰী অসম একৰ্ডৰ দ্বাৰা এই ৰিফাইনাৰীটো বনোৱা হৈছিল ঠিক আছে একৰ্ড ৰিফাইনাৰী আৰু এই ৰিফাইনাৰীটো আমাৰ BPCL ঠিক আছে BPCL প্লাছ অইল ইণ্ডিয়া লিমিটেড প্লাছ আছাম গভৰ্ণমেণ্টৰ কি আছে তাত শ্বেয়াৰ আছে তো এইখিনি ইনফৰমেশ্যন কি হয় নেচেচাৰী হয় আৰু নুমলীগড় কোনটো ডিষ্ট্ৰিক্টত আছে গোলাঘাট ডিষ্ট্ৰিক্টত ঠিক আছে তো শুদ্ধ উত্তৰটো হ'ব আপোনাৰ B 1999 ঠিক আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ C ঠিক আছে আৰু ইয়াতো কাৰ্বি আংলং প্লেটু তো তাৰ পিছৰ কুৱেশ্যনটো হ'ল আপোনাৰ কুৱেশ্যন 29 তো এইটো সকলোৱে আমি জানো ষ্টেপল ফুড ক্ৰপ অফ আছাম অসমত কি চলে ৰাইচ ঠিক আছে কামাখ্যা টেম্পল ইজ চিটুৱেটেড ইজি কুৱেশ্যন নীলাচল হিলত আছে ঠিক আছে তাৰপিছৰ কুৱেশ্যনটো হ'ল আপোনাৰ 31 হু ৱাজ দ্য লাষ্ট স্বৰ্গদেউ অফ আহোম ডাইনেষ্টি এইটো অলপ কনফিউজন হয় কোনোবাই পুৰন্দৰ সিংহ বুলি মাৰে কোনোবাই চন্দ্ৰকান্ত সিংহ কিন্তু লাষ্ট স্বৰ্গদেউ আপোনাৰ পুৰন্দৰ সিংহ হয় ঠিক আছে তাৰপিছৰ কুৱেশ্যনটো হ'ল জয়দৌল তো জয়দৌলত নাম অলৰেডি সোমাই আছে জয়মতী তো জয়মতীৰ নামতে জয়দৌলটো কি কৰা হৈছিল বনোৱা হৈছিলে ঠিক আছে আৰু জয়দৌলটো কোনে বনাইছিলে এইটো কেতিয়াবা কুৱেশ্যন আহে এইটো ৰুদ্ৰসিংহই বনাইছিলে ঠিক আছে জয়মতী আৰু গদাধৰ সিংহৰ পুত্ৰ ঠিক আছে জয়মতী আৰু গদাধৰ সিংহৰ পুত্ৰ ৰুদ্ৰসিংহই তেওঁৰ মাকৰ মেমৰিত কি বনাইছিলে আপোনাৰ এই জয়দৌলটো বনাইছিলে আৰু এইটো কি হয় ইয়াত লৰ্ড বিষ্ণু ৱাৰশ্বিপ কৰা হয় ঠিক আছে তাৰ পিছৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন 33 হুইচ অফ দ্য ফলোয়িং ইজ নট এ ডিষ্ট্ৰিক্ট অফ বৰাক ভেলী তো আমি যদি অসমৰ মেপখন চাওঁ ঠিক আছে
আপোনালোকৰ যদি অসম জিঅ'গ্ৰাফী উইক হয় মই অসম জিঅ'গ্ৰাফী এটা ডিটেইলছ লেকচাৰ চিৰিজ লৈ আহি আছোঁ অতি সোনকালে উইথ ডিটেইল নোটছ ফৰ এডিআৰই আছাম পুলিচ এক্সামৰ কাৰণে তো সেইটো চালে আপোনালোকৰ এইবিলাক চব কনফিউজন ক্লিয়াৰ হৈ যায় তো আমাৰ যিখন বৰাক ভেলী আছে ইয়াত লোকেটেড হৈ আছে ইয়াত কাছাৰ ডিষ্ট্ৰিক্ট এজ ৱেল এজ আপোনাৰ কি হয় কৰিমগঞ্জ এণ্ড হাইলাকান্দি তিনিখন ডিষ্ট্ৰিক্ট আছে ঠিক আছে তো কৰিমগঞ্জখনৰ নাম চেঞ্জ কৰি কি হ'ল শ্ৰীভূমি হ'ল তো সেইকাৰণে শ্ৰীভূমি হাইলাকান্দি কাছাৰ এই তিনিখনটো আমাৰ ক'ত আছে আমাৰ বৰাক ভেলীত আছে ঠিক আছে মানে বৰাক ৰিভাৰ এই মাজেৰে যায় তো শুদ্ধ উত্তৰটো আনচাৰটো হ'ব ডি দেট ইজ মৰিগাঁও আমাৰ ইয়াতে লোকেটেড হয় আপোনাৰ লোৱাৰ অসম বুলি ধৰিব পাৰি বা মিডিল অসমতে আমাৰ কি হয় মৰিগাঁওখন লোকেটেড হয় নগাঁৱৰ লগতে ঠিক আছে তো তাৰ পিছৰ কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং কিংডম ৱাজ ফাইনেলি এনেক্সড ইনটু আহোম কিংডম বাই স্বৰ্গদেউ ৰুদ্ৰসিংহ তো ৰুদ্ৰসিংহই কোনটো কিংডমক এনেক্স কৰিছিল ডিমাচা কাছাৰী কিংডম ইয়াত যিটো কিংডম আছিলে ডিমাচা কাছাৰী আপোনাৰ কাছাৰ ডিষ্ট্ৰিক্টৰ লগত আজি ডিমা হাছাও ডিষ্ট্ৰিক্ট বুলি কোৱা হয় সেই কিংডমখন কি কৰিছিলে এনেক্স কৰিছিলে কোনে ৰুদ্ৰসিংহই আৰু ৰুদ্ৰসিংহৰ টাইম পিৰিয়ড আপোনাৰ 1665 টু 1714 আপোনাৰ যিটো ঔৰংজেবৰ টাইম পিৰিয়ড আছিলে অলমষ্ট সেই টাইম পিৰিয়ডটো আছিলে ঠিক আছে তো তাৰ পিছত আপোনাৰ 35 হু ৱাজ দ্য ফাৰ্ষ্ট লেডি চিফ মিনিষ্টাৰ অফ আছাম তো আমি সকলোৱে জানো সৈয়দ আনোৱাৰা টাইমুৰ অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিলে আৰু ৰিচেণ্টলি তেওঁ 2020 কি হৈছিল তেওঁ ডেথ হৈছিলে ক'ত অষ্ট্ৰেলিয়াত ঠিক আছে তাৰ পিছৰ আমাৰ 36 ডিউৰিং হুইজ ৰিজন ৱাজ দ্য ৰংঘৰ ৰিকনষ্ট্ৰাক্টেড ইউজিং ব্ৰিক্স এণ্ড মৰ্টাৰ তো আমি জানো যে ৰংঘৰ কি হয় এখন 2 ষ্টৰী বিল্ডিং হয় তো মেইনলি এইটো ৰয়েল পেভিলিয়ন য'ত বহি নেকি ৰজাসকলে কি দেখিছিলে আপোনাৰ খেল বিভিন্ন ধৰণৰ খেল যেনেকুৱা মহৰ যুঁজ বা বিহু নৃত্য এইবিলাক উপভোগ কৰিছিলে আৰু সেই ৰংঘৰখন প্ৰথমে কোনে বনাইছিলে চ' এইটো দুইটা ইনফৰমেশ্যন আপোনালোকৰ কাৰণে জৰুৰী হয় তো প্ৰথমে বাঁহ আৰু কাঠৰে বনোৱা হৈছিলে ৰুদ্ৰসিংহৰ টাইমত ঠিক আছে আৰু তাৰ পিছত এইটো আজি যিটো আমি দেখিবলৈ পাওঁ ব্ৰিক ইটাৰে বনোৱা হৈছে দেট ইজ ইন দ্য টাইম অফ প্ৰমত্ত সিংহ ঠিক আছে তো প্ৰমত্ত সিংহ কি হয় আপোনাৰ শুদ্ধ আনচাৰ হয় স্বৰ্গদেউ প্ৰমত্ত সিংহ ঠিক আছে তাৰ পিছৰ কুৱেশ্যনটো হ'ল আমাৰ 37 কুৱেশ্যন ৱেৰ ইজ দ্য আছাম কায়াকিং এণ্ড কেনিয়ং ট্ৰেইনিং চেণ্টাৰ লোকেটেড য'ত নেকি মানে সাঁতোৰ শিকোৱা হয় সেইটো চৰণবিল মৰিগাঁৱত লোকেটেড হৈ আছে এইটো কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আহিছে ঠিক আছে এইটো আপোনাৰ আছাম হিষ্ট্ৰীৰ পৰা আহিছে মই পাহৰি যাওঁ চৰি এইটো আছাম হিষ্ট্ৰীৰ পৰা আহিছে এইটো আপোনাৰ আছাম হিষ্ট্ৰী এইটো পোষ্ট ইণ্ডিপেণ্ডেঞ্চ হিষ্ট্ৰী বুলি ক'ব পাৰি এইটো আপোনাৰ জিঅ'গ্ৰাফীৰ পৰা আহিছে আছাম জিঅ'গ্ৰাফী ঠিক আছে বা কাৰেণ্ট এফেয়াৰ্ছ ৰিচেণ্টলি শ্ৰীভূমি নিউজত আছিলে সেইকাৰণে তাৰপিছত এইটোতো আৰু আপোনালোকে জানে আছাম হিষ্ট্ৰী এইটো আছাম হিষ্ট্ৰী ঠিক আছে তাৰপিছত কুৱেশ্যনটো হ'ল আপোনাৰ কিমান নম্বৰটো আমি ডিছকাছ কৰিলোঁ আমি চৰণবিল মৰিগাঁওটো ডিছকাছ কৰিলোঁ তাৰপিছত কুৱেশ্যনটো হ'ল 38 হোৱেৰ ইজ দ্য পুলিচ ট্ৰেইনিং কলেজ ইন আছাম লোকেটেড তো আমি সকলোৱে গম পাওঁ আপোনালোকে নিশ্চয় গম পায় পুলিচ হ'বৰ কাৰণে মন আছে দেৰগাঁও আৰু সেই কলেজখনৰ নাম হ'ল লাচিত বৰফুকন একাডেমি গোলাঘাট ডিষ্ট্ৰিক্টত আছে ঠিক আছে তাৰপিছৰ কুৱেশ্যনটো হ'ল 39 হোৱেৰ ইজ দ্য গৰমপানী চেঞ্চুৰী লোকেটেড তো গৰমপানী চেঞ্চুৰী আমি সকলোৱে জানো কাৰ্বি আংলং সেইকাৰণে কাৰ্বি আংলং ডিফুটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব এই বাকীখিনি আমাৰ অসমতেই নাই ঠিক আছে গৰম পানী কিহৰ কাৰণে তাত হট স্প্ৰিং আছে গৰম পানী ওলায় ঠিক আছে সেইকাৰণে গৰম পানী নামেৰে জনা যায় তাৰপিছৰ কুৱেশ্যনটো হ'ল 40 ডিউৰিং হুইজ ৰিজন ডিড দ্য চাইনিজ পিলগ্ৰিম হিউৱেন চাং ভিজিটেড কামৰূপা তো কামৰূপা ডাইনেষ্টি যেতিয়া অসমত আছিল তেতিয়া কোন ৰজা আছিল আৰু কোন ৰজাৰ সময়ত হিউৱেন চাং অসমলৈ আহিছিল তো ভাস্কৰ বৰ্মন ঠিক আছে ভাস্কৰ বৰ্মন পাৱাৰফুল ৰজা আছিলে আৰু আমাৰ ইণ্ডিয়াত নৰ্থ ইণ্ডিয়াত স্পেচিয়েলি মগধত কোন ৰজা আছিলে পুষ্যৱতী ডাইনেষ্টিৰ হৰ্ষবৰ্ধন ঠিক আছে পুষ্যৱতী ডাইনেষ্টিৰ হৰ্ষবৰ্ধন কিং আছিলে আৰু হৰ্ষবৰ্ধনৰ লগত কি হৈছিলে হৰ্ষবৰ্ধনৰ লগত আমাৰ ভাস্কৰ বৰ্মনৰ এটা সুসম্পৰ্ক আছিলে সেইকাৰণে যেতিয়া হিউৱেন চাং নালন্দা ইউনিভাৰ্চিটিত ষ্টে কৰি আছিলে তেতিয়া তেওঁ ভাস্কৰ বৰ্মনে শিলাবদ্ৰলৈ এখন চিঠি লিখিছিলে আৰু সেই চিঠিৰ পিছত কি হয় আমাৰ হিউৱেন চাং অসমলৈ আহে আৰু অসমত আহি তেওঁ অসমৰ কিছুমান ডেছক্ৰিপশ্যন তেওঁ এখন বুক লিখিছিলে যি বুকখনৰ নাম হ'ল চি ইউ কি বুকত কি কৰে তেওঁ এই বৰ্ণনা দিয়া ঠিক আছে তো তাৰ পিছৰ কুৱেশ্যনটো হ'ব আমাৰ 41
তো এইটো কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আহিছে, এইটো আমাৰ হিষ্ট্ৰীৰ পৰা আহিছে, আছাম হিষ্ট্ৰী ক'ব পাৰোঁ। এইটো আমাৰ 41টো হ'ল কাৰেণ্ট এফেয়াৰ্ছৰ পৰা। ষ্টেণ্ডাৰ্ড মিছাইল 6 ৱাজ ডেভেলপ বাই হুইচ কাউণ্ট্ৰি? তো এইটো ইউ এছ এৰ নেভি এইটো কৰিছিলে। তাৰপিছত কুৱেশ্যনটো কাৰেণ্ট এফেয়াৰ্ছৰ পৰা, PM সুৰজ পৰ্টেল ইজ ইমপ্লিমেণ্টেড বাই হুইচ মিনিষ্ট্ৰী? তো এইটো মিনিষ্ট্ৰী অফ ছ'চিয়েল জাষ্টিছ। আৰু এইটো কিহৰ কাৰণে? যিবিলাক মাৰ্জিনেলাইজড ছ'চাইটি আছে সেইবিলাক মানুহক কি কৰিবৰ কাৰণে? ক্ৰেডিট দিবৰ কাৰণে, ক্ৰেডিট মানে লোন দিবৰ কাৰণে মিনিষ্ট্ৰী অফ ছ'চিয়েল জাষ্টিছৰ এইটো এটা পৰ্টেল লঞ্চ কৰা হৈছিলে। ঠিক আছে। তাৰপিছত কুৱেশ্যনটো হ'ল 43, হুইচ প্লেয়াৰ অন দ্য অৰেঞ্জ কেপ ইন IPL 2024? তো আমি জানো যে যিটো অৰেঞ্জ কেপ হয় এইটো যিয়ে চবতকৈ বেছি হাইয়েষ্ট ৰান স্ক'ৰ কৰে তেওঁক দিয়া হয়, আৰু যিটো পাৰ্পল কেপ হয় এইটো কাক দিয়া হয়? যিয়ে চবতকৈ বেছি উইকেট লয়। তো 2024 যদি আপোনালোকে IPL চাইছে তেনেহ'লে নিশ্চয় গম পায় বিৰাট কোহলি চবতকৈ বেছি কি কৰিছিলে? ৰান সংগ্ৰহ কৰিছিলে। ঠিক আছে, বিৰাট কোহলি 741 ৰান তেওঁ সংগ্ৰহ কৰিছিলে। তাৰপিছত আপোনাৰ উইকেট চবতকৈ বেছি লৈছিলে হৰ্ষল পেটেল। ঠিক আছে, হৰ্ষল পেটেলে 24 উইকেট লৈছিলে। এতিয়া IPL চলি আছে, আপোনালোকে লাষ্টত চামাৰিখিনি চাই ল'ব যদি ডেইলি IPLটো নাচায়। ঠিক আছে, তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি, বিৰাট কোহলি। তাৰপিছত 44, হুইচ ছেক্টৰ হেজ ৰিচিভ দ্য হাইয়েষ্ট এল'কেশ্যন ইন দ্য বাজেট ফৰ 2025-26? আমি জানো যে আমাৰ যিটো ডিফেন্স ছেক্টৰ হয় তাত বহুত বেছি বাজেটাৰী এল'কেশ্যনৰ প্ৰয়োজন হয়, সেইকাৰণে ডিফেন্স ছেক্টৰটোৱেই হ'ব। ঠিক আছে। তাৰপিছৰ কুৱেশ্যনটো হ'ল 45, হুইচ ইজ দ্য কাৰেণ্ট এক্সটাৰ্নেল এফেয়াৰ মিনিষ্টাৰ অফ ইণ্ডিয়া? তো কিৰণ ৰিজিজু আমি জানো মাইনৰিটি মিনিষ্টাৰ হৈ আছে। ডক্টৰ S জয়শংকৰ, ঠিক আছে, তেওঁ ফৰেন ডিপ্ল'মেট আছিলে। তো এতিয়া বৰ্তমান তেওঁ চাৰ্ভ কৰি আছে এজ এ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ, বিদেশ মন্ত্ৰী বুলিও কোৱা হয়। তাৰপিছৰ কুৱেশ্যনটো হ'ল 46, ঠিক আছে, এইটো অলপ মানে টাফ কুৱেশ্যন, এইটো যদি আপোনাৰ নিগেটিভ মাৰ্কিং থাকে এৰিব পাৰে। তো এইটো কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আহিছে। তো ইয়াত কি কৈ আছে? কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট ৰিগাৰ্ডিং দ্য জেড মোৰে টানেল, জি মোৰে টানেল বুলিও কোৱা হয়, চনমাৰ্গ টানেল। ঠিক আছে, ইট ইজ এ পাৰ্ট অফ জজিলা টানেল প্ৰজেক্ট। এইটো এটা ষ্টেটমেণ্ট দিছে। দ্য 6.5 কিলোমিটাৰ, এইটো হাইলি ফেকচুৱেল হয়, টাফ হয় কুৱেশ্যন। লং টানেল কানেক্টছ গাগানগিৰ এণ্ড চনমাৰ্গ ৰিজন ইন জম্মু কাশ্মীৰ, এইটো শুদ্ধ ষ্টেটমেণ্ট হয়। তাৰপিছত এইটো নেশ্যনেল হাইৱে অথৰিটি ছুপাৰভাইজ কৰে, সেইকাৰণে 3টো শুদ্ধ হয়। তো সেইকাৰণে আপোনাৰ চি অপশ্যনটো কাৰেক্ট হৈ যাব। তাৰপিছৰ কুৱেশ্যনটো হ'ল 47, হুইচ অফ দ্য ফলোয়িং ইজ দ্য ফাৰ্ষ্ট AICT ইন ইণ্ডিয়া? তো এইটো কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন হয় আপোনাৰ, এইটো ছেইম কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন। তো এইটো আপোনাৰ লক্ষ্ণৌ। তাৰপিছৰ কুৱেশ্যনটো হ'ল 48, co-pilot প্লাছ PCs উইথ AI এনহেঞ্চড ফাংচনেলিটি এণ্ড এ ইউনিক ৰিকল ফিচাৰ, এইটো কোনে মানে ডিছকভাৰ কৰিছে বা কোনটো টেক কোম্পানী? তো আমি সকলোৱে জানো মাইক্ৰ'ছফ্টৰহে এইটো। ঠিক আছে। তো তাৰপিছত কুৱেশ্যনটো হ'ল 49, হু ৰিচিভ দ্য গ্ৰীণ অস্কাৰ এৱাৰ্ড 2024? তো আমি জানো পূৰ্ণিমা দেৱী বৰ্মন। তেওঁ মেইনলি কিহৰ কাৰণে তেওঁ এজন বায়'লজিষ্ট হয়। তো মেইন এফৰ্ট হ'ল আপোনাৰ হাড়গিলা যিটো আছে, হাড়গিলা সেইটো সংৰক্ষণৰ কাৰণে। ঠিক আছে, হাড়গিলা আৰ্মি এইবিলাক বনদুৰ্গা আছে, এইবিলাক তেওঁৰ ইনিচিয়েটিভছ হয়। তাৰপিছত কুৱেশ্যন 50, হুইচ অৰ্গেনাইজেশ্যন ৰিলিজ দ্য চাইল্ড নিউট্ৰিশ্যন ৰিপৰ্ট? তো ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন আছে, UNDP আছে, ৱৰ্ল্ড বেংক। তো এইটোৰ আনচাৰ হ'ব ইউনিচেফ। ঠিক আছে, ইউনাইটেড নেশ্যন চিলড্ৰেন্স ফাণ্ড, এইটো শুদ্ধ আনচাৰ। তাৰপিছত 51, ইন দ্য ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইণ্ডেক্স 2024 হোৱাট ইজ দ্য ইণ্ডিয়াজ ৰেংক এমং 180 কাউণ্ট্ৰি? তো আমি জানো যে আমাৰ প্ৰেছ ফ্ৰীডম বহুতে বেছি কি হয়, বহুত বেছি পৰিমাণে উইক হয়। তো 159 ৰিচেণ্টলি যিটো অসমত ঘটনা হৈছিলে সেইটোৰ পৰাও আমি জানিব পাৰোঁ যে প্ৰেছৰ কিমান স্বাধীনতা আছে। তো 159 ৰেংক হয়, এইটো ফেকচুৱেল কুৱেশ্যন হয়। তাৰপিছত যিটো কুৱেশ্যন আহিছে, হুৱেন ইজ দ্য নেশ্যনেল কেঞ্চাৰ এৱাৰনেছ ডে অবজাৰ্ভ? তো এইটো আমাৰ November 7, বি ইজ দ্য কাৰেক্ট আনচাৰ। এইটো কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আহিছে। তাৰপিছত কুৱেশ্যনটো হ'ল 53, ইন হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট ইজ দ্য জোনবিল মেলা হেল্ড এভৰি ইয়াৰ? তো এইটো আমি সকলোৱে জানো মৰিগাঁও ডিষ্ট্ৰিক্ট, আৰু কিহৰ কাৰণে ফেমাছ? বাৰ্টাৰ ছিষ্টেমৰ কাৰণে, আদান প্ৰদান। ঠিক আছে, বাৰ্টাৰ ছিষ্টেমৰ কাৰণে। তো এইটো কাৰেণ্ট এফেয়াৰ্ছত আহি থাকে। তাৰপিছত 54, শিল্পী দিৱস। তো শিল্পী দিৱস কেতিয়া চেলিব্ৰেট কৰা হয়? আমাৰ 54। তো চি ইজ দ্য কাৰেক্ট আনচাৰ, আপোনাৰ 17 জানুৱাৰী, ডেথ এনিভাৰ্চাৰী অফ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ। ঠিক আছে, 17 জানুৱাৰী আমি শিল্পী দিৱস হিচাপে, অসমীয়াত শিল্পী দিৱস বুলিও কোৱা হয়। ঠিক আছে। তাৰপিছত কুৱেশ্যনটো হ'ল 55,
Where is the Assam State Museum located? আমি সকলোৱে জানো গুৱাহাটী আমাৰ য'ত নেকি দীঘলী পুখুৰী আছে তাৰ অপজিটত আপোনালোকে দেখা পাব আছাম ষ্টেট মিউজিয়াম বা ঠিক আছে তাৰ পিছৰ কুৱেশ্যনটো হ'ল 56 ASTC তো আপুনি যদি গুৱাহাটীত আহিছে বা আপুনি অলপ আপুনি নিশ্চয় এইটো গম পায় ইট ইজ এ ভেৰি ইজি কুৱেশ্যন আছাম ষ্টেট ট্ৰান্সপৰ্ট কৰ্পৰেশ্যন ঠিক আছে ASTC এটা কি হয় অৰ্গেনাইজেশ্যন হয় গভৰ্ণমেণ্ট অফ আছামৰ যিয়ে নেকি আমাৰ বাছখিনি চৰকাৰী বাছখিনি কি কৰে মেনেজমেণ্ট কৰে তাৰ পিছৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন 57 হুইচ অফ দ্য ফলোয়িং ইজ নট এন ইনাৰ্ট গেছ আমি জানো যে আমাৰ যিখিনি 18 গ্ৰুপৰ এলিমেণ্ট আছে যেছে হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন জেনন ৰেডন তো সেইখিনি কি হয় আমাৰ ইনাৰ্ট গেছ হয় নাইট্ৰজেনো ইনাৰ্ট গেছ কিন্তু নট ইফেক্টিভ ইনাৰ্ট গেছ তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ নাইট্ৰজেন তাৰ পিছৰ কুৱেশ্যনটো হ'ল 58 দ্য পিজেণ্ট আপৰাইজিং অফ আছাম ইন 1894 টুক প্লেচ তো এইটো আমি সকলোৱে জানো এইটো পতৰুঘাটত হৈছিল ঠিক আছে ইয়াণ্ডাবু ঢেকিয়াজুলি গহপুৰ এইবিলাক হ'বই নোৱাৰে পতৰুঘাট ঠিক আছে তাৰ পিছৰ কুৱেশ্যনটো হ'ল 59 হু ৱাজ দ্য বেষ্ট প্লেয়াৰ এৱাৰ্ড ইন দ্য ICC মেন্স T20 ৱৰ্ল্ড কাপ 2024 তো ICC মেন্স T20 ৱৰ্ল্ড কাপত কোন বেষ্ট প্লেয়াৰ আছিলে তো আমি সকলোৱে জানো জাসপ্ৰীত বুমৰাহ তো বহুতখিনি উইকেট সংগ্ৰহ কৰিবলৈ সংগ্ৰহ কৰিছিলে ঠিক আছে তো তাৰ পিছৰ লাষ্ট কুৱেশ্যনটো হ'ল GSৰ 2034 ফিফা ৱৰ্ল্ড কাপ বি হেল্ড তো এইটো কাৰেণ্ট এফেয়াৰ্ছত আহিছিলে এইটো আমাৰ চৌদি আৰবিয়া হাইয়েষ্ট বিড মাৰি চৌদি আৰবত 2034 কি হ'ব আপোনাৰ ৱৰ্ল্ড কাপটো হ'ব ঠিক আছে আৰু এইটো ৰিচেণ্টলি মানে বিডিংটো হৈছিলে এইটো আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আহিছে এইটো আছাম হিষ্ট্ৰীৰ পৰা আহিছে ঠিক আছে এই কুৱেশ্যনটো আপোনাৰ ক'ৰ পৰা আহিছে ইনাৰ্ট গেছ এইটো আপোনাৰ জেনেৰেল ছায়েন্সৰ পৰা আহিছে আৰু এইটো আপোনাৰ ASTC এইটো আপুনি জেনেৰেল নলেজ ধৰিব পাৰে বা আছাম ইকনমিৰ পৰা আহিছে বুলিও ধৰিব পাৰে এইটো আপোনাৰ ষ্টেট মিউজিয়াম এইটো আছাম আৰ্ট এণ্ড কালচাৰ ঠিক আছে এইটো শিল্পী দিৱস আছাম আৰ্ট এণ্ড কালচাৰ আৰু এইটো কাৰেণ্ট এফেয়াৰ্ছ অসমৰ আৰ্ট এণ্ড কালচাৰৰ পৰা আহিছে আৰ্ট এণ্ড কালচাৰত এইটো আপুনি পায় ঠিক আছে আৰু এইটো আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছ ঠিক আছে তো ইয়াত আমাৰ এইটো কাৰেণ্ট এফেয়াৰ্ছৰ পৰা হয় তো কাৰেণ্ট এফেয়াৰ্ছ বহুত বেছি ইম্পৰ্টেণ্ট হয় আপোনালোকে যিকোনো এক্সামৰ কাৰণে কাৰেণ্ট এফেয়াৰ্ছ এইটো কাৰেণ্ট এফেয়াৰ্ছ এইটো আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছ তো বহুতখিনি কুৱেশ্যন আপুনি কাৰেণ্ট এফেয়াৰ্ছৰ পৰা অহা দেখা গৈছে এইটো ছেইম কাৰেণ্ট এফেয়াৰ্ছৰ হয় ঠিক আছে তো আমি চালোঁ কোনখিনি ক'ৰ পৰা আহিছে থেংক ইউ এভৰিৱান আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আমি অতি সোনকালে আপোনালোকৰ কাৰণে লেকচাৰ লৈ আহিছোঁ ৰিলেটেড টু টপিক যেনেকৈ অসম হিষ্ট্ৰী অসম জিঅ'গ্ৰাফী ঠিক আছে থেংক ইউ এভৰিৱান